তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছো। বছৰটো শেষ হওক আৰু সেইটোৱে ক'ব বিচাৰিছো। আৰু বৌ আৰু অকণমানিটোক ঈশ্বৰে শক্তি দিয়ক। আমি খালি ক'বহে পাৰোঁ, যোনে ভোগে তেওঁলোকেহে আচলতে বুজি পায় পৰিস্থিতিটো কেনেকুৱা ধৰণৰ। সিমানখিনিয়ে ক'লোঁ। ধন্যবাদ। দাদাক আপুনি বহাগৰ পৰা পাইছিলে, দাদাৰ বাঁহীৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক উজ্জ্বলিবলৈ সক্ষম হৈছিলে। অসমৰ গৌৰৱ আচলতে আছিল বুলি নকওঁ, সদায় হৈ থাকিব। কাৰণ শিল্পীৰ এগৰাকী সদায় নিজৰ কলাৰ জৰিয়তে সদায় থাকে আৰু দীপক দাৰো যথেষ্ট অৱদান আছে আমাৰ এই সংগীত ক্ষেত্ৰখনত। বা তেখেত আগৰ পৰা বহুত আমি সৰুৰ পৰা দেখিছিলোঁ, তেখেতৰ সদায় অনুষ্ঠানবোৰ খুব বেলেগ ধৰণৰ আছিলে। বাহিৰৰ ইণ্টাৰনেশ্যনেল বহুত আৰ্টিষ্টৰ লগত কলাবৰেট কৰিছিলে তেখেতে। সেইটো বহুত বছৰ আমি সৰুৰ পৰাই দেখি আহিছিলোঁ। আৰু তেখেতৰ প্ৰতিভাৰ কথা কোৱাৰ আচলতে যোগ্যতা মোৰ নাই। খুব উচ্চ মানদণ্ডৰ এগৰাকী শিল্পী। তেখেতৰ আত্মাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ আৰু সিমানখিনিয়ে। সেইটোকে কৈছোঁ যে সেইটো মানে এই বছৰটো সোনকালে শেষ হ'ব লাগে। আৰু মোৰ কাৰণেও আচলতে 25 বছৰটো খুবেই বেয়া। আৰম্ভণিৰ পৰা আপোন বহুত কেইজনক হেৰুৱালোঁ আৰু এতিয়া খালি সোনকালে বছৰটো শেষ হ'ব লাগে আৰু সেইটোৱে প্ৰাৰ্থনা জনাইছোঁ। আৰু মানে ধৈৰ্যও নোহোৱা হৈছে, শক্তিও নোহোৱা হৈছে। তেনেকে বিশেষভাৱে এই মুহূৰ্তত মই তেনেকে ক'বলৈ একো মনত পৰা নাই, কিন্তু এগৰাকী খুব ফূৰ্তিত থকা শিল্পী এগৰাকী। আৰু মই কৈছোঁৱেই যে তেখেতৰ যথেষ্ট অৱদান আছে। আৰু বহুত আমি সৰু থকাৰ পৰাই দেখিছিলোঁ তেখেতে যে নিজৰ লাইভ শ্ব'জবোৰ কৰে, খুব ইণ্টাৰনেশ্যনেল আৰ্টিষ্টৰ লগত কোলাবৰেট কৰিছিলে। সেইটো বস্তু খুব ধুনীয়াকৈ ডিজাইন কৰি তেখেতৰ অনুষ্ঠানবোৰ কৰে। তেখেতৰ কলা আচলতে বা তেখেতৰ বাঁহীৰ সুৰ আমাৰ মাজত সদায় থাকিব। তেনেকৈ তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব। তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। বছৰটো শেষ হওক আৰু সেইটোৱে ক'ব বিচাৰিছোঁ। আৰু বৌ আৰু অকণমানিটোক ঈশ্বৰে শক্তি দিয়ক। আমি খালি ক'বহে পাৰোঁ, যোনে ভোগে তেওঁলোকেহে আচলতে বুজি পায় পৰিস্থিতিটো কেনেকুৱা ধৰণৰ। সিমানখিনিয়ে ক'লোঁ। ধন্যবাদ। দাদাক আপুনি বহাগৰ পৰা পাইছিলে, দাদাৰ বাঁহীৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক উজ্জ্বলিবলৈ সক্ষম হৈছিলে। অসমৰ গৌৰৱ আচলতে আছিল বুলি নকওঁ, সদায় হৈ থাকিব। কাৰণ শিল্পীৰ এগৰাকী সদায় নিজৰ কলাৰ জৰিয়তে সদায় থাকে আৰু দীপক দাৰো যথেষ্ট অৱদান আছে আমাৰ এই সংগীত ক্ষেত্ৰখনত। বা তেখেত আগৰ পৰা বহুত আমি সৰুৰ পৰা দেখিছিলোঁ, তেখেতৰ সদায় অনুষ্ঠানবোৰ খুব বেলেগ ধৰণৰ আছিলে। বাহিৰৰ ইণ্টাৰনেশ্যনেল বহুত আৰ্টিষ্টৰ লগত কলাবৰেট কৰিছিলে তেখেতে। সেইটো বহুত বছৰ আমি সৰুৰ পৰাই দেখি আহিছিলোঁ। আৰু তেখেতৰ প্ৰতিভাৰ কথা কোৱাৰ আচলতে যোগ্যতা মোৰ নাই। খুব উচ্চ মানদণ্ডৰ এগৰাকী শিল্পী। তেখেতৰ আত্মাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ আৰু সিমানখিনিয়ে। সেইটোকে কৈছোঁ যে সেইটো মানে এই বছৰটো সোনকালে শেষ হ'ব লাগে। আৰু মোৰ কাৰণেও আচলতে 25 বছৰটো খুবেই বেয়া। আৰম্ভণিৰ পৰা আপোন বহুত কেইজনক হেৰুৱালোঁ আৰু এতিয়া খালি সোনকালে বছৰটো শেষ হ'ব লাগে আৰু সেইটোৱে প্ৰাৰ্থনা জনাইছোঁ। আৰু মানে ধৈৰ্যও নোহোৱা হৈছে, শক্তিও নোহোৱা হৈছে। তেনেকে বিশেষভাৱে এই মুহূৰ্তত মই তেনেকে ক'বলৈ একো মনত পৰা নাই, কিন্তু এগৰাকী খুব ফূৰ্তিত থকা শিল্পী এগৰাকী। আৰু মই কৈছোঁৱেই যে তেখেতৰ যথেষ্ট অৱদান আছে। আৰু বহুত আমি সৰু থকাৰ পৰাই দেখিছিলোঁ তেখেতে যে নিজৰ লাইভ শ্ব'জবোৰ কৰে, খুব ইণ্টাৰনেশ্যনেল আৰ্টিষ্টৰ লগত কোলাবৰেট কৰিছিলে। সেইটো বস্তু খুব ধুনীয়াকৈ ডিজাইন কৰি তেখেতৰ অনুষ্ঠানবোৰ কৰে।
তেখেতৰ কলা আচলতে বা তেখেতৰ বাহিৰ সুৰ আমাৰ মাজত সদায় থাকিব তেনেকৈ তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব ধন্যবাদ